গ্ৰাহকে তামোল পাণৰ শৰাই দি উভতাই দিলে স্মাৰ্ট মিটাৰ। মৰাণ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত স্মাৰ্ট মিটাৰে জৰিয়তে শোষণ লুণ্ঠন কৰা প্ৰতিবাদত মৰাণ বিদ্যুৎ উপসংমণ্ডলৰ অৰ্ধশতাধিক লোকে বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচীত অঞ্চলটোৰ প্ৰায় 200ৰো অধিক স্মাৰ্ট মিটাৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত দি থৈ যায়। উপস্থিত থাকি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়াই কয়, অবৈধভাৱে জনতাক লুণ্ঠন কৰা কাৰ্যক বন্ধ নকৰিলে চৰকাৰ আৰু অধিক ভয়াৱহ আন্দোলনৰ সন্মুখীন হ'বলৈ সাজু থাকক। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কোনো কাৰণতে স্মাৰ্ট মিটাৰ মানি নলয়। লগতে সহকাৰী সাধাৰণ সম্পাদক দেৱজিৎ বৰুৱাই কয়, APDCL মানে আদানী প্ৰাইভেট ডকাইটি কৰ্পৰেশ্যন লিমিটেড। এয়ে অসমৰ মানুহক স্মাৰ্ট মিটাৰ জৰিয়তে পইচা লুটপাট কৰা নাই, আচলতে সাধাৰণ মানুহৰ কেঁচা তেজ শেখাইছে। চৰাইদেউ জিলাৰ সম্পাদক শফিকুৰ ৰহমান, মৰাণ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক কমল চাংমাই, নৰেন খাৰিয়া, সহকাৰী সম্পাদক লাটু চাংমাই, সাংগঠনিক সম্পাদক বাপুৰাম মুণ্ডা, মৰাণ আঞ্চলিক চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি সন্তোষ কৰ্মকাৰ, নাৰী মুক্তি নেত্ৰী মৌচুমী গগৈ উপস্থিত থাকে। চাওক, আপোনালোকে সকলোৱে জানে যে সমগ্ৰ অসমতে এতিয়া সাধাৰণ মানুহৰ, খাটি খোৱা মানুহৰ, দিন হাজিৰা কৰা মানুহৰ, বাগানত কাম কৰা মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ এতিয়া না জল না থল অৱস্থাৰ সৃষ্টি হৈছে। তেওঁলোকে হাজিৰা কৰি পোৱা 300 টকা তেওঁলোকে প্ৰথম এতিয়া আছুতীয়াকৈ স্মাৰ্ট মিটাৰৰ কাৰণে টকা ৰাখি ল'বলগীয়া হৈছে। স্মাৰ্ট মিটাৰৰ নামত এতিয়া গাঁৱে গাঁৱে, বাগানে বাগানে, চহৰে চহৰে প্ৰত্যেকটো অঞ্চলত এতিয়া ডুৰাইট ম'ৰ সৃষ্টি হৈছে। স্মাৰ্ট মিটাৰ নহয়, এতিয়া স্মাৰ্ট পকেট মাৰ, স্মাৰ্ট ডকাইত আৰু স্মাৰ্ট লুণ্ঠনকাৰী হিচাপে পৰ্যবেক্ষিত হৈছে। আপোনালোকে জানে যে যিবিলাক মানুহৰ ঘৰত, মই মাত্ৰ এটা উদাহৰণ দিছোঁ, এই এখেতৰ চাংমাই গাঁৱত ঘৰ, নুমলী চাংমাই। আপোনালোকে বলক, তেওঁৰ ঘৰত মাত্ৰ এটা বাল্ব জ্বলায়। বাল্ব মানে আগতে 100 ৱাটৰ ৰঙা লাইটটো নহয়, এতিয়া 5 ৱাটৰ এটা CFL লাইট জ্বলায়। তেওঁৰ ঘৰত বিল আহিছে 347 টকা। যোৱা মাহতো তেওঁ বিল দিছে, এই মাহৰ তেওঁ বিল আহিছে 347 টকা এটা লাইটতে। সম্ভৱ নেকি আপোনালোকে কওকচোন? এটা 5 ৱাটৰ লাইট, আগতে 100 ৱাটৰ এটা লাইট যেতিয়া জ্বলাইছিলে তেতিয়া 80 টকাও বিল অহা নাছিলে। এতিয়া 5 ৱাটৰ 5, 20, 100, তাৰ 20 ভাগৰ এভাগৰ এটা লাইট জ্বলাওঁতে কেনেকৈ ইমান বিল আহিছে? গোটেই অসম জুৰি একে সমস্যা, কোনো ধৰণৰ নিয়ম নাই, নীতি নাই, কেৱল কোম্পানীৰ লগত অংক কৰি, কেৱল কোম্পানীৰ পৰা কমিশ্যন লোৱাৰ স্বাৰ্থত 69 লাখ কাষ্টমাৰৰ ডিঙিত এতিয়া স্মাৰ্ট মিটাৰ জাপি দিব বিচাৰিছে। পূৰ্বৰ মিটাৰৰ ৱাৰেণ্টি পিৰিয়ড শেষেই হোৱা নাছিলে, পূৰ্বৰ মিটাৰ লগাই অসমত শেষেই হোৱা নাছিলে। তাৰ পাছত তেওঁলোকে ঘৰুৱা গ্ৰাহক, যিখন নটিফিকেশ্যন আপোনালোকে জানে যে কেন্দ্ৰীয় চৰকাৰৰ যিখন নটিফিকেশ্যন আছে, এখন আপোনালোকে চাওক, 17 আগষ্ট 2021। এই নটিফিকেশ্যনত ক্লিয়াৰলি লিখা আছে যে মিনিষ্ট্ৰী অফ পাৱাৰ, all government office at block level and above and all industrial and commercial consumers shall be metered with smart meter with prepayment mode by December 2023. 2023 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত সকলো চৰকাৰী কাৰ্যালয়, সকলো উদ্যোগিক ক্ষেত্ৰ আৰু হাই ভেলু কমাৰ্চিয়েলত স্মাৰ্ট মিটাৰ লগাবলৈ আহিছে। মই আজি আপোনালোকক কৈছোঁ, গোটেই মৰাণ অঞ্চলে যাওক 95% চৰকাৰী কাৰ্যালয়ত স্মাৰ্ট মিটাৰ লগোৱা নাই। আপোনালোক সকলোৱে জানে, তেওঁলোকে কৈছে যে AT&C লছ মেকআপ কৰিবৰ কাৰণে তেওঁলোকে স্মাৰ্ট মিটাৰ আনিছে, অৰ্থাৎ এভাৰেজ টেকনিকেল এণ্ড কমাৰ্চিয়েল লছ চোৱা বুলি কয় শক্তি বিভাগে। কিন্তু সকলোৱে জানে যে আটাইতকৈ কাৰেণ্ট যদি মিছ ইউজ হয় চৰকাৰী অফিচত, কাৰণ তেওঁলোকে নিজৰ পকেটৰ পইচাৰ কাৰেণ্টৰ বিল নিদিয়ে। আৰু আটাইতকৈ যদি কাৰেণ্ট চুৰি হয়, ইয়াৰ ইঞ্জিনিয়াৰৰ লগত মিলি পেলাই ডাঙৰ ডাঙৰ বাগানবিলাকে চিটিপিটি বেয়া হোৱা বুলি দেখুৱাই কাৰেণ্ট চুৰ কৰি মিছ ইউজ কৰে। গতিকে বেমাৰ হৈছে অফিচত, বেমাৰ আছে APDCL-ত, কিন্তু তেওঁলোকে ইনজেকশ্যন দিছে আমাৰ ঘৰুৱা কনজিউমাৰৰ ঘৰত।